হেল্ল' এভৰিৱান, জ্ঞানম ষ্টাডি পইণ্টৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। তোমালোকে ইতিমধ্যে ক্লাছ 9-10 মেথছ পাই আছা। আজিৰ ভিডিঅ'টো অকণমান আমি এক্সেপশ্যনেল কৰিব গৈ আছোঁ। আজি আমি মেথছে শিকিম, কিন্তু অকণমান বেলেগ ধৰণৰ মেথছ শিকিম। তোমালোকে সকলোৱে এইটো ইণ্টাৰেষ্টিং পাবা, ঠিক আছে? তো বহুত কেইজনে মোৰ লগৰে যে তেওঁলোকে কিছুমান মেথছ বিচাৰি আছে, যিবিলাক অকণমান হায়াৰ মেথছ, তোমালোকৰ যিখিনি পৰিসংখ্যা বুলি ক্লাছ 9-10ত আছে, ষ্টেটিষ্টিক্সৰ যিখিনি বস্তু, তাৰ লগত ৰিলেটেড কৰি কিনে আমি এটা টপিক শিকিম। সেইটো কোৱা হয় কোৰিলেশ্যন, বা অসমীয়াত কয় সহসম্বন্ধ। এতিয়া সেই কোৰিলেশ্যন কি, কোৰিলেশ্যনৰ টাইপছ কি, কোৰিলেশ্যনৰ কিমান প্ৰকাৰ থাকে, কেনেকুৱানো কি কোৰিলেশ্যন, সেই বস্তুটো আমি আজি ভিডিঅ'ত আমি ডিছকাছ কৰিম। চ' তোমালোকৰ যদিও কৰ্চত নাই 9-10খিনি, তোমালোকে ভিডিঅ'টো অকণমান চাব পাৰা, তোমালোকে কিনো আছে বস্তুটো গম পাবা। চ' আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাবা, আৰু ভিডিঅ'টো চাই যাতে তোমালোকে কিবা অকণমান হ'লেও নতুন বস্তু শিকিব পাৰিবা, ঠিক আছে? আমি পঢ়িব গৈ আছোঁ কোৰিলেশ্যন, বা অসমীয়াত কয় সহসম্বন্ধ। চ' ডিছপ্লেত এটা কুৱেশ্যন আহি আছে। চ' কুৱেশ্যনটো কি কৈছে যে হোৱাট ইজ কোৰিলেশ্যন। চ' প্ৰথমতে আমি জানিব লাগিব যে কোৰিলেশ্যন কি। চ' কোৰিলেশ্যন হৈছে যে দুটা ভেৰিয়েবলৰ মাজত থকা ৰিলেশ্যনটো। এতিয়া ভেৰিয়েবল মানে কি, আমি যে বীজগণিতত পঢ়িছিলোঁ, ভেৰিয়েবল মানে হৈছে যিবিলাক মান চেঞ্জ হৈ থাকে। চ' এটা মান চেঞ্জ হ'লে সেই চেঞ্জ হোৱা মানটোৰ লগত আন এটা মান যদি চেঞ্জ হৈ থাকে, তাৰ মাজত যিটো সম্পৰ্ক, সেই সম্পৰ্কখিনিৰ বিষয়ে আমি য'ত ষ্টেটিষ্টিক্সত ডাটা হিচাপে এনালাইচিছ কৰি পঢ়োঁ, সেইটোৱে হ'ল কোৰিলেশ্যন। মই বাৰু চিম্পল লেংগুৱেজত কৈ দিছোঁ, ইয়াৰে প্ৰপাৰ কিতাপৰ লেংগুৱেজটো তোমালোকে বাৰু ChatGPT-তে হওক বা টেক্সট বুকত হ'লে পাই যাবা, ঠিক আছে? বা মই কোৰিলেশ্যনৰ ডেফিনেশ্যনটো ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা ডাইৰেক্ট লিখি ল'ব পাৰিবা। এতিয়া চিম্পল ভাষাত এইটো তাৰমানে কোৰিলেশ্যন হৈছে দুটা ভেৰিয়েবলৰ মাজত যদি আমি ৰিলেশ্যনটো ষ্টাডি কৰোঁ, তাক কোৱা হয় কোৰিলেশ্যন। এতিয়া ভেৰিয়েবল বুলি কোৱাৰ লগে লগে ফৰ এক্সাম্পল ছাপ'জ মই কৈছোঁ যে এজন বা 10জন ষ্টুডেণ্টে ইংলিছত পোৱা মাৰ্কছ আৰু 10জন ষ্টুডেণ্টে মেথছত পোৱা মাৰ্কছ। এতিয়া গোটেইকেইজন ষ্টুডেণ্টে ইংলিছত পোৱা মাৰ্কছৰ লগত মেথছৰ পোৱা মাৰ্কছটো নিশ্চয় ছেম নহয়, বেলেগ বেলেগ হ'ব পাৰে। চ' সেই বিষয়ে আমি ইটো চেঞ্জ হোৱাৰ লগে লগে, ইংলিছৰ মাৰ্কছ চেঞ্জ হোৱাৰ লগে লগে মেথছৰ মাৰ্কছ কেনেকৈ চেঞ্জ হৈছে, বা এজন ষ্টুডেণ্টে ইংলিছত ভাল নে মেথছত ভাল, বা মেথছত ভাল ষ্টুডেণ্টৰ ইংলিছত ভাল হয় নে নহয়, সেইবোৰৰ বিষয়ে আমি মেথামেটিকেলি য'ত পঢ়োঁ বা ষ্টেটিষ্টিক্সৰ যিটো পাৰ্টত পঢ়োঁ, তাত আমি কোৰিলেশ্যনৰ সহায়ত আমি এই বস্তুটো এনালাইচিছ কৰিব পাৰোঁ। আমি জানো ষ্টেটিষ্টিক্স সেইকাৰণে ইউজ কৰা হয়, ডাটাবিলাক এনালাইচিছ কৰিবৰ কাৰণে। আৰু এই কোৰিলেশ্যনৰ সহায়তো এটা ৰিলেশ্যন, মানে এটা ভেৰিয়েবলৰ লগত আন এটা ভেৰিয়েবল কেনেকৈ চেঞ্জ হয়, সেই চেঞ্জৰ ৰিলেশ্যনটো আমি পঢ়িম, ঠিক আছে? চ' আশা কৰোঁ তোমালোকৰ কোৰিলেশ্যন কি বুজি পাইছা। এতিয়া আমি যাম কোৰিলেশ্যনৰ টাইপছ। টাইপছ অফ কোৰিলেশ্যন। এতিয়া কোৰিলেশ্যন তিনি প্ৰকাৰৰ আছে। এটা হৈছে পজিটিভ কোৰিলেশ্যন, এটা হৈছে নিগেটিভ কোৰিলেশ্যন, আৰু এটা হৈছে জিৰ' কোৰিলেশ্যন। এতিয়া পজিটিভ কোৰিলেশ্যন কি চাবা। পজিটিভ কোৰিলেশ্যন মানে হৈছে যদি এটা বাঢ়িলে আনটোও বাঢ়ে, বা এটা কমিলে যদি আনটো কমে। তাৰমানে এটা বাঢ়িলে যদি আনটো বাঢ়ে, সেইটোক ক'ব পজিটিভ, বা এটা কমিলে যদি আনটো কমে, তাক কি বুলি ক'ব, পজিটিভ বুলি ক'ব। ছাপ'জ এতিয়া মই যদি ঘৰত বেছিকৈ পঢ়োঁ, মই পৰীক্ষাত বেছি নম্বৰ পাম, তাৰমানে পঢ়াৰ সময়টো বাঢ়ি যোৱাৰ লগে লগে মাৰ্কছৰ সময়টো বাঢ়ি গৈছে। চ' এনেকুৱা ধৰণৰ বস্তুবিলাকক কি বুলি ক'ব, পজিটিভ কোৰিলেশ্যন। চ' ইয়াৰ পিছত আহিব নিগেটিভ কোৰিলেশ্যন। চ' নিগেটিভ কোৰিলেশ্যন কি, তাত এটা বাঢ়িলে আনটো কমি যায়। তাৰমানে এটা যদি বাঢ়ি যায় আনটো কি হৈ যায়, কমি যায়, বা এটা যদি কমি যায় আনটো বাঢ়ি যায়, একে কথা। চ' এইটো কেনেকুৱা, এতিয়া এক্সাম আহি আছে, তো যদি আমি বেছিকৈ ৰিলছ চাওঁ, চ' আমি নম্বৰটো কমি যাব। তাৰমানে আমি যদি মোবাইলত বেছি টাইম স্পেণ্ড কৰোঁ, তেতিয়াহ'লে আমাৰ মাৰ্কছটো কি হৈ যাব, কমি যাব, ঠিক আছে? তাৰমানে এটা বাঢ়িলে আনটো কমি যায়। চ' সেইটোৱে হ'ব নিগেটিভ কোৰিলেশ্যন, ঠিক আছে? এটা বাঢ়িলে আনটো কমি যায়, ঠিক আছে? আৰু ইয়াৰ পিছত আহিব জিৰ' কোৰিলেশ্যন। জিৰ' কোৰিলেশ্যন মানে এটা ভেৰিয়েবলৰ লগত আন এটা ভেৰিয়েবলৰ লগত যদি কোনো একো সম্পৰ্কই নাথাকে, তাক কি বুলি ক'ব, জিৰ' কোৰিলেশ্যন। এতিয়া ধৰা এজন ষ্টুডেণ্ট কিমান ইণ্টেলিজেঞ্চ, সেই ইণ্টেলিজেঞ্চৰ লগত ষ্টুডেণ্টজনৰ কিমান নম্বৰ চেণ্ডেল পিন্ধে, বা কিমান নম্বৰ জোতা পিন্ধে, সেই বস্তুটো আমি কোনো ৰিলেশ্যনত নাথাকে, ঠিক আছে? তো জোতাৰ চাইজৰ লগত মানুহ এজনৰ ইণ্টেলিজেঞ্চ আমি কম্পেয়াৰ কৰিব নোৱাৰোঁ, ঠিক আছে? এইটো মই পাই গ'লোঁ, তৎক্ষণাত কৈ দিলোঁ বাৰু, ঠিক আছে? চ' আশা কৰোঁ তোমালোকে বুজি পাইছা এইটো। চ' প্ৰথমতে পালোঁ কোৰিলেশ্যন। কোৰিলেশ্যন কি, কোৰিলেশ্যন হৈছে যে দুটা ভেৰিয়েবল বা দুটা চলকৰ মাজৰ সম্পৰ্ক। চলকবিলাক আমি জানো যে তাৰ নিৰ্দিষ্ট মান নাথাকে, তাৰ মান চেঞ্জ হৈ থাকে, গতিকে সেই চেঞ্জটোৰ বিষয়ে আমি য'ত ষ্টাডি কৰোঁ ষ্টেটিষ্টিক্সত, সেই পাৰ্টটো আমি কোৰিলেশ্যনৰ সহায়ত ছল্ভ কৰিম। তাৰপিছত আমি পালোঁ টাইপছ অফ কোৰিলেশ্যন। এটা হৈছে পজিটিভ, পজিটিভ মানে এটা বাঢ়িলে আনটো বাঢ়ে, বা এটা কমিলে আনটো কমে। এটা হৈছে নিগেটিভ, নিগেটিভত হৈছে এটা বাঢ়িলে আনটো কমে,
বা এটা কমিলে আনটো বাঢ়ে কথাটো একে আৰু এটা হৈছে জিৰ' কোৰিলেশ্যন তাৰমানে য'ত একো ৰিলেশ্যন নাই মানে এটাৰ লগত আনটো য'ত একো সম্পৰ্ক নাই চ' কুৱেশ্যনটো মই আকৌ এবাৰ দি দিছোঁ কুৱেশ্যনটোত কি দিছে যে মাৰ্কছ ইন ইংলিছ আৰু কি কৈছে মাৰ্কছ ইন মেথামেটিক্স তো কি বুলি কৈছে কেইজনমান ষ্টুডেণ্টৰ ইংলিছৰ মাৰ্কছ আৰু মেথছৰ মাৰ্কছখিনি দিছে ইয়াৰ পৰা আমি কোৰিলেশ্যন আমি উলিয়াব লাগে ঠিক আছে এতিয়া মই প্ৰথমতে কি কৰি লৈছোঁ ইয়াতে চোৱা যে মাৰ্কছ ইন ইংলিছৰ মাৰ্কছখিনি এইখিনি ইয়াতে লিখি লৈছোঁ ঠিক আছে তাৰপিছত মই ইয়াতে কি লিখি লৈছোঁ মাৰ্কছ ইন মেথামেটিক্স মেথছৰ মাৰ্কছখিনি এনেকৈ লিখি লৈছোঁ ইংলিছৰ মাৰ্কছখিনি মই এক্স বুলি কৈছোঁ মানে এইটো এটা ভেৰিয়েবল হা কাৰণ চবৰে মানবিলাক যিহেতু চেঞ্জ হৈ আছে গতিকে এইটো এটা কি বুলি ক'ব পাৰোঁ আমি ভেৰিয়েবল বুলি কওঁ আৰু লগতে মাৰ্কছ এণ্ড মেথছ এইটো মই ৱাই বুলি কৈছোঁ এইটো এটা ভেৰিয়েবল ঠিক আছে চ' ইয়াতে আমি প্ৰথমতে কি উলিয়াম ৰেংক 1 ৰেংক 2 ডিফাৰেঞ্চ আৰু লগতে কি উলিয়াম ডি স্কুৱেৰ এতিয়া ৰেংক কি সেই বস্তুটো আমি শিকিব যাই আছোঁ ইয়াতে এই পদ্ধতিটো কোৰিলেশ্যন যেতিয়া উলিয়াওঁ আমি বেলেগ বেলেগ দুটা তিনিটামান পদ্ধতি ইউজ কৰি কিনে কৰিব পাৰোঁ কিন্তু এই মেথডটো চবচে শ্বৰ্ট মেথড হয় ঠিক আছে চ' এইটো মেথডটো কোৱা হয় স্পেয়াৰমেণ্ট ৰেংক কোৰিলেশ্যন মেথড বুলি কোৱা হয় চ' এইটোৰ দ্বাৰা আমি এই ফৰ্মুলাটোৰ সহায়ত ডাইৰেক্ট আমি ৰেংকৰ সহায়ত আমি কোৰিলেশ্যন উলিয়াব পাৰোঁ ঠিক আছে এতিয়া চোৱা চ' প্ৰথমতে ৰেংক 1 মানে আমি এইটোক মই 1 বুলি কৈছোঁ আৰু এইটোক কি বুলি ক'ম মই 2 বুলি ক'ম চ' ৰেংক মানে হ'ল আমি যেতিয়া পজিশ্যন বুলি কওঁ যে এইটো ফাৰ্ষ্ট পজিশ্যন ছেকেণ্ড পজিশ্যন বা ফাৰ্ষ্ট ৰেংক ছেকেণ্ড ৰেংক আমি এই বস্তুটো এই মাৰ্কছটো আমি কি কৰিম ৰেংক ৱাইজ ভগাই ল'ম ঠিক আছে আটাইতকৈ বেছি মাৰ্কছ পোৱাটো ৰেংক 1 তাৰপিছত ৰেংক 2 ৰেংক 3 তেনেকৈ এটা চিৰিজত আহি থাকিব তো চোৱা ইয়াতে চবচে বেছি নম্বৰ কিমান আছে চোৱাচোন চবচে বেছি যদি চাওঁ ইয়াতে চবচে বেছি আছে কিমান 84 চ' 84ক মই কি বুলি ক'ব পাৰোঁ ৰেংক 1 চ' এইটো কিমান হৈ গ'ল ৰেংক 1 তাৰপিছত 84ৰ পিছত কি আছে যদি আমি চাওঁ ভালদৰে তোমালোক চোৱা 74 তো 74 হ'ব কিমান ৰেংক 2 74ৰ পিছত কি আছে 73 চ' এইটো হ'ব ৰেংক 3 ঠিক আছে এইটো মই ইয়াতে কৰি আছোঁ হা এইটো আকৌ আমি নেক্সট ষ্টাৰ্ট কৰিম 73 পিছত কি পাম আমি 73 পিছত আমি পাম 61 তো 61ক মই ক'ত ৰাখিছোঁ ৰেংক 4ত ৰাখিছোঁ দেন ৰেংক 5 হ'ব লাগিলে 61ৰ পিছত কি আছে এইটো 55 চ' 55 হ'ল ৰেংক 5 সিমিলাৰলি ৰেংক 6ৰ কাৰণে হ'ব 54 ৰেংক 7ৰ কাৰণে হ'ব 50 তাৰপিছত ৰেংক 8ৰ কাৰণে 50তকৈ কম আছে কিমান 49 ৰেংক 8 তাৰপিছত ৰেংক 9ত কিমান হ'ব 49তকৈ তলত আছে 43 আৰু তাৰপিছত 43টো হৈছে ৰেংক 9 আৰু ৰেংক 10 হ'ব কিমান 37 ঠিক আছে চ' আশা কৰিছোঁ ৰেংক কেনেকৈ ওলাইছে এইটো বুজি পাইছা এতিয়া ছেকেণ্ড নম্বৰ কুৱেশ্যনটোতো আমি তেনেকৈ ৰেংক উলিয়াম কিন্তু ইয়াত আমি এটা নতুন কথা শিকিব পাৰিম চ' কি নতুন কথা চোৱা চ' ৰেংকটোতো আমি এবাৰ কি চাম মেথছৰ মাৰ্কছখিনি চাম এতিয়া ইয়াতে চবচে বেছি কিমান আছে চবচে বেছি আছে 93 চ' 93 ৰেংক কিমান 1 তাৰপিছত বেছি কিমান আছে 91 চ' 91 হ'ব কিমান ৰেংক 2 ৰেংক 2ৰ পিছত কি আছে নেক্সট ৰেংক 3 কোনটো হ'ব ইয়াতে যদি চাওঁ 89 কিমান হৈছে ৰেংক 3 তাৰপিছত 89ৰ পিছত কি আছে 87 হ'ল ৰেংক 4 87ৰ পিছত আছে 81 এইটো হৈছে কিমান ৰেংক 5 81ৰ পিছত কি আছে 77 ইয়াতে চোৱাচোন 77 কেইটা আছে দুটা আছে আমি যেতিয়া ৰেংক চাওঁ এটা কথা সদায় মনত ৰাখিব লাগিব যে সেনেকুৱা নাম্বাৰ আৰু বেলেগ আছে নেকি ঠিক আছে এতিয়া আমি ইয়াতে কি পালোঁ চোৱা 77 কেইটা পালোঁ 77 ইয়াতো পালোঁ তাৰমানে অলৰেডি আমি 77ৰ লগত ৰেংক আমি কিমান পাইছিলোঁ 6 পাইছিলোঁ চাগে ঠিক আছে চ' 77ৰ আগত চ' এক মিনিট ফাৰ্ষ্ট ৰেংক পালোঁ 91 2 নম্বৰ পালোঁ 93 ফাৰ্ষ্ট ৰেংক 91 টো ছেকেণ্ড ৰেংক থাৰ্ড ৰেংকটো হৈছে 89 তাৰপিছত ফ'ৰ্থ ৰেংক ক'ত গ'ল ফ'ৰ্থ ৰেংক হৈছে 87 কিন্তু 5 নম্বৰ ৰেংক কোনটো আছে 5 নম্বৰ ৰেংকত আছে 81 কিন্তু চোৱা 6 নম্বৰ আৰু 7 নম্বৰ এই দুটা পজিশ্যনত মানে দুটা আছে তাৰমানে 77টো আৰু 77 ইয়াতো আছে চ' এইটোক মই 6 নম্বৰত ৰাখিম নে এইটো 6 নম্বৰত ৰাখিম চ' দুটাটো সেম ভেলু হয় তো তেতিয়া আমি কি কৰিম জানানে এই 6 নম্বৰ আৰু 7 নম্বৰৰ কাৰণে আমি 6 আৰু 7ৰ দুটাৰে আমি মাধ্যটো লৈ ল'ম ঠিক আছে দুটাৰ মাজত কি আছে 6 আৰু 7ৰ মাজত আমি যদি হৰণ কৰোঁ 6 আৰু 7ৰ মাজত কিমান আছে 6.5 বা 6 7 13ক 2 দি হৰণ কৰি দিলে আমি কি পাওঁ 6.5 তাৰ মানে দুটাকে আমি ৰেংকটো সমানে ভগাই দিম বুজি পাইছা তাৰমানে 7.7 to 6.5 হ'ব এই 77 to 6.5 হ'ব এই 77 টো কি হ'ব 6.5 হ'ব তাৰমানে এইটো কোড আছে 6 পজিশন আৰু 7 পজিশন আছে
সো আলটিমেটলি দুটা পজিশন গুচি গ'ল তো 6 পজিশনটো গুচি গ'ল 7 পজিশনটো গুচি গ'ল কিন্তু তাৰ মাজত যেটো আমি ৰ্যাঙ্ক দিলো ৰ্যাঙ্কটো কিমান হ'ল 6.5 কিয় কাৰণ দুটাতে কি ভ্যালু আছে সেম ভ্যালু আছে তো দুটাতে সেম ভ্যালু পাতিলেও কিন্তু দুটা ৰ্যাঙ্ক অলৰেডি গুচি গ'ল তাৰ মানে আমি অলৰেডি ইয়াতে 5 পাইছিলো এটো 6 আৰু 7 ৰ কাৰণে দুটা ৰ্যাঙ্ক গুচি গ'ল সো নেক্সট ৰ্যাঙ্কটো কি আহিব 8 ৰ্যাঙ্ক আহিব আমি কোনো 7 নম্বৰ ৰ্যাঙ্ক নাপাও কাৰণ 6 আৰু 7 নম্বৰ ৰ্যাঙ্কতে যেহেতু দুটা আছে 6 আৰু 7 ৰ মাজত যেহেতু দুটা আছে গতিকে 77 আৰু 77 ইহত দুটা 6.5 ত আহিলো আৰু এটুকু আমি কত আহিলো 6.5 ত আহিলো ঠিক আছে সো বুজি পাইছা নেক্সট ৰ্যাঙ্ক আহিব 8 তো 77 এর পিছত কি আছে 72 টু হ'ব ৰ্যাঙ্ক 8 তাৰ ৰ্যাঙ্ক 9 কিমান হ'ব 72 এর পিছত কি আছে 52 এটো হ'ব ৰ্যাঙ্ক 9 আৰু 52 এর পিছত কিমান আছে 51 এটো হ'ব ৰ্যাঙ্ক 10 বুজি পাইছা সো আশা কৰো তোমালোকে এটো বুজি পাইছা সো ৰ্যাঙ্ক 1 ও শেষ কৰিলো আমি তাৰ পিছত ৰ্যাঙ্ক 2 টো আমি উলিয়ালো এতিয়া আমি কি কৰিম এতিয়া ইয়াৰ আমি ডিফাৰেন্সটো উলিয়াম ঠিক আছে সো d2 দি কি বুজাইছে ডিফাৰেন্স মানে পাৰ্থক্য তো ডিফাৰেন্সটো আমি ৰ্যাঙ্ক 1 ৰ পৰা ৰ্যাঙ্ক 2 টো মাইনাস কৰি দিম তোমালোকে ৰ্যাঙ্ক 2 ৰ পৰা ৰ্যাঙ্ক 1 মাইনাস কৰিলে একো প্ৰবলেম নাই ঠিক আছে সো ৰ্যাঙ্ক 1 ৰ পৰা ৰ্যাঙ্ক 2 টো যেতিয়া আমি মাইনাস কৰি দিম আমি এইটোৰ পৰা এইটো মাইনাস কৰি দিম সো 8 ৰ পৰা কি মাইনাস কৰিম 6.5 মাইনাস কৰিম সো তোমালোকে মাইনাসত চাগে কাৰো প্ৰবলেম নাই তথাপি যিখিনি আৰ্টস ব্যাকগ্ৰাউণ্ডৰ তোমালোকৰ মেথছৰ লগত বহুত দিন যেটো সম্পৰ্ক নাই একবাৰ মই শিকাই দিছো সো 8 আৰু ইয়াত আছে 6.5 তো ইয়াত যেটো পইণ্ট আছে মই 8.0 বুলি লিখিব পাৰো আৰু এটো মই 6.5 বুলি লিখিব পাৰো সো 0 ৰ পৰা 5 নাযায় ইয়াৰ পৰা ধৰাই দিলো 10 হল ডবল 5 গলি 5 পইণ্টৰ তলে তলে পইণ্ট ইয়াত থাকিল 7 7 ৰ পৰা 6 গলে 1 সো এটো কিমান হৈ গল 1.5 ঠিক আছে দেন এইটোৰ পৰা এইটো মাইনাস কৰি দিলে 3 ৰ পৰা 5 মাইনাস কৰি দিলে মাইনাস টু সেম সৰু সংখ্যাটোৰ পৰা যেতিয়া আমি ডাঙৰ সংখ্যা এটা মাইনাস কৰি দিলে আনসাৰটো কি হত থাকে মাইনাসত থাকে 6 ৰ পৰা 4 মাইনাস কৰিলে 2 এইটো গম পাইছা 7 ৰ পৰা 9 মাইনাস কৰি দিলে কিমান হ'ব -2 10 ৰ পৰা 10 মাইনাস কৰিলে 0 হ'ল 9 ৰ পৰা 6.5 মাইনাস কৰি দিলে কিমান হ'ব এইটো নিচিনাকৈ কৰি চাবা 2.5 পাবা তাৰ পিছত 1 ৰ পৰা 1 মাইনাস কৰোতে 0 হৈ গ'ল 2 ৰ পৰা 2 মাইনাস কৰোতে 0 হৈ গ'ল 5 ৰ পৰা 3 মাইনাস কৰোতে 2 হ'ল 4 ৰ পৰা 8 মাইনাস কৰোতে কিমান হ'ল সিমিলাৰলি সৰুটোৰ পৰা ডাঙৰটো যেটো মাইনাস কৰিছো ইয়াতে কিমান হ'ব -4 এতিয়া নেক্সট আমি কি কৰিছো d স্কয়াৰ ইয়াত আমি ডিফাৰেন্সটো পালো সো ডিফাৰেন্সটো আমি কি কৰিম এবাৰ স্কয়াৰ কৰিম সো মই হেতু কাৰণে কৈছো r1 ৰ পৰা r2 মাইনাস কৰিলে যেটো ভ্যালু পাও r2 ৰ পৰা r1 মাইনাস কৰি দিলে আমি হেতু ভ্যালু লৈ কিনে আমি কৰিব এই কাৰণে পাৰো কাৰণ আমি ইয়াত স্কয়াৰ কৰি দিম তাৰ মানে যদি কেতিয়াবা আমি মাইনাসও পাও স্কয়াৰ কৰি দিয়াৰ লগে লগে মাইনাসটো কি হৈ যাব প্লাস হৈ যাব সো এতিয়া আমি d ভ্যালু বিলাক আমি স্কয়াৰ কৰি পাতি দিম সো 1.5 ক স্কয়াৰ কৰি দিলে কিমান হয় 2.25 সো তোমালোকে জনে জনে স্কয়াৰ নাজানা এটো পইণ্ট নাই বুলি ধৰি লবা সো 15 ক স্কয়াৰ কৰি দিলে 15 গুণ তোমালোকে চাবা এটো 225 ইয়াতে এটা লগত পইণ্ট আছে মানে যেতিয়া আমি এটা লগত পইণ্ট মানে 1.5 * 1.5 যেতিয়া এনেকা কৰিম ইয়াতে এটা লগত পইণ্ট ইয়াতে এটা লগত পইণ্ট সো টোটাল কেইটা লগত পইণ্ট হ'ব দুটা লগত সো আলটিমেটলি কি হ'ব 2.25 ঠিক আছে সো ম্যাক্সিমামে জানাই বাৰু তথাপিও কৈ দিছো সো 2.25 তাৰপিছত -2 স্কয়াৰ কৰি দিলে কিমান হ'ল 4 2 স্কয়াৰ কৰি দিলে কিমান হ'ব 4 -2 স্কয়াৰ কৰি দিলে 4 0 স্কয়াৰ কৰিলে 0 হ'ল সো এইটো দশমিক নাই বুলি যদি ধৰো আমি 25 25 গুণ 625 ইয়াতে এটা লগত দশমিক আছে এইটো নিচিনাকৈ স্কয়াৰ কৰি দিলে দুটা লগত দশমিক তো 0 স্কয়াৰ কৰি দিলে 0 0 স্কয়াৰ কৰি দিলে 0 হ'ল 2 স্কয়াৰ কৰি দিলে কিমান হ'ল 4 হ'ল -4 স্কয়াৰ কৰি দিলে কিমান হৈ গ'ল 16 হৈ গ'ল ঠিক আছে এতিয়া এইটো কোৰিলেশনৰ এইটো ফৰ্মুলা এইটো কোৰিলেশন ঠিক আছে সো ইয়াতে আমাক লাগে কি 1 - 6 * summation of d square summation মানে ইয়াৰ যোগফলটো ঠিক আছে তো ইয়াৰ যোগফলটো কিমান হ'ব মই যদি যোগফলটো কৰি চাও ইয়াতে পাইছো মই 40.0 ঠিক আছে যোগটো কৰি চাবা এনেকৈ পাতি পাতি হলেও কৰিব পাৰো 0.25 টা আগতে যোগ হৈ যাব তাৰ মানে 0.25 মানে 0.50 এনেকৈ হৈ যাব আৰু বাকি এইখিনি যোগ কৰি দিলে কিমান পাবা 40 পাবা এইটো ঠিক আছে এইটো आंसरটো হ'ব 40.5 যোগ কৰি চাবা এতিয়া ইয়াতে যদি ক্যালকুলেশন করো ইয়াতে এটা এটা ফর্মুলাটো কি বুলি কৈছে যে কোৰিলেশন ইকুয়াল টু কিমান হ'ব 1 - 6 * summation of d square divided by n * n square - 1 তো ইয়াতে n মানে কি টোটাল কিমানটা মার্কস আছে ইয়াতে না টোটাল নাম্বার কিমান আছে ইয়াতে যদি আমি চাও n ইকুয়াল টু কিমান 10 গতিকে ইয়াতে যদি আমি বহুৱাই দিও 1 - 6 into summation of d square কিমান পাইছো 40 into 5 তাৰ পিছত n square sorry n মানে আছে 10 আৰু এটো আছে কিমান n square - 1 ঠিক আছে তো এইখিনি যদি মই ক্যালকুলেশন কৰি দিও 1 - এইটো মাল্টিপল কৰি দিলে হ'ব 243 আৰু ইয়াতে কিমান থাকিল 10
10 স্কোয়াৰ মানে কিমান 10ক স্কোয়াৰ কৰি দিলে হয় 100 100ৰ পৰা 1 গ'লে কিমান 99 সো 1 মাইনাস 243 আৰু 10ৰ লগত 99 মাল্টিপল কৰি দিলে কিমান হ'ব 999 ঠিক আছে সো এইটো যদি কৰা 1 মাইনাস 243 যেতিয়া আমি 999 মাল্টিপল সৰি ডিভাইড কৰি দিম তেতিয়া কি পাম আমি 0.245 ঠিক আছে সো এটো ডিভাইড আমি সাইডত কৰি চাব লাগিব সো 1 ৰ পৰা এটো মাইনাস কৰি দিলে পাম আমি 755 এটো approximately পাম সো আমি এটো গম পালো যে কোৰিলেশনৰ ভ্যালুটো কিমান পালো 0.755 এতিয়া এইখিনিতে কোৱেশ্চনটো শেষ হোৱা নাই সো ইয়াৰ পৰা আমি কিবা এটা মন্তব্য দিব লাগিব আমি এইখিনি কৰি কিনে কি পালো আমি কি ডিসিশন লম যে আমি যে পঢ়িছিলো কোৰিলেশন মানে কি যে এটা লগত আনটো এটা ভেৰিয়েবলৰ লগত আনটো ভেৰিয়েবলৰ মাজত ৰিলেশন কি আমি জাস্ট ভ্যালু হে পালো ইয়াৰ পৰা আমি ৰিলেশনটো কেনেকৈ গম পাম সো ইয়াৰ পৰা কি ৰিলেশন গম পাম সোৱা আমি কোৰিলেশনৰ ভ্যালুটো কি পালো প্লাস পালো ইয়াতে আপোনাৰ মানে কি আছে পজিটিভ কাৰণ এইটোৰ পৰা আমি গম পালো কি এইটো এটা কি ৰিলেশন পজিটিভ কোৰিলেশন ঠিক আছে এইটো এটা কি আছে পজিটিভ ৰিলেশন মানে এটা বাঢ়িলে কি হৈছে আনটো বাঢ়ি আছে আৰু যদি এটা কমিছে আনটো কি আছে কমি আছে সো এইখিনি গম পালো কিন্তু এতিয়া ইয়াতে যদি আমি ভ্যালুটো চাও তো পজিটিভ কোৰিলেশনৰ ভ্যালুটো হল স্ট্ৰং পজিটিভ হ'ব লাগিলে কি হ'ব লাগিব +1 কিন্তু এটা একদম স্ট্ৰং পজিটিভ নহয় ঠিক আছে আৰু ভেৰি হাইও নহয় তো মই এখন লিষ্ট দি দিছো ইয়াতে কোনটো ৰেঞ্জৰ ভিতৰত কিমান থাকিলে কেনেকৈ কোৰিলেশন ধৰা হয় সো ইয়াত তোমালোকে দেখি আছা এতিয়া তাৰ লগত যদি আমি ভ্যালুটো পুট কৰি কিনে চাও বা ভ্যালুটো যদি আমি কম্পেয়াৰ কৰি কিনে চাও 0.755 এইটো এটা কি ৰিলেশন বুলি ক'ব পাৰো আমি পজিটিভটো হয় লগতে এটো কি ক'ব পাৰো হাই কোৰিলেশন ঠিক আছে এইটো এটা কি ৰিলেশন হাই কোৰিলেশন সো তলত আমি এইটো লিখি দিব লাগিব যে যেটো কোৰিলেশনৰ ভ্যালুটো পালো কোৰিলেশনৰ ভ্যালুটো হল কি পজিটিভ কাৰণ আমি গম পালো এটা বাঢ়িলে আনটো বাঢ়ি আছে মানে যদি ইংলিশৰ মাৰ্কস বাঢ়ি আছে মেথছতো মাৰ্কস বাঢ়ি আছে যদি এজন ষ্টুডেন্টে ইংলিশতো মাৰ্কস কমি আছে মেথছতো মাৰ্কস কি আছে কমি আছে আৰু লগতে কেনেকৈ বাঢ়ি আছে এটো হাই কোৰিলেশন অতি বেছি ভাবে বাঢ়ি আছে ঠিক আছে এনেকুৱা নহয় যে ইংলিশত বেছি পালে মেথছত অকমানে বেছি পাইছে তেনেকুৱা নহয় যদি ইংলিশত বেছি পাইছে মেথছতো বেছি পাইছে মানে হাই কোৰিলেশন বুজি পাইছা সো এটো এটা স্ক্ৰিনশ্বট লৈ থৈ দিয়া কাম আহিব সো আশা কৰো তোমালোকে এটো বুজি পালা যদি কিবা ডাউট থাকে নো ডাউট মোক সুধিব পাৰা ফোন নম্বৰটো আছে যেহেতু সো ফোন কৰি হলে সুধিব পাৰা বা কমেন্টত হলে তোমালোকে জনাবা আৰু যদি তোমালোকে কোনোবা 9 10 ষ্টুডেন্টখিনি চাই আছা সো ভয় খাব নালাগে আশা কৰো বুজি পাইছা ইমান টান নহয় ক্যালকুলেশনখিনি বাৰু কুৱেশ্যন হিচাপত চেঞ্জ হৈ থাকে বাকি বস্তুখিনি এইখিনিয়ে এনেকুৱা ধৰণৰ কুৱেশ্যন আমি মেথছতো জেনাৰেল মেথছতো পাম 9 10 ৰ মাধ্যম মধ্যম বহুলে বুলিয়াতে আৰু তেনেকুৱা মাধ্যম মধ্যম আমাক আকৌ এনেকুৱা ধৰণৰ বস্তুটো আমাৰ দৰকাৰ হ'ব কোৰিলেশন যেনেকৈ আমি শিকিলো ষ্টেটিষ্টিক্সৰ হায়াৰ লেভেলতো তেনেকুৱা ধৰণৰ কুৱেশ্যন কিছুমান দৰকাৰ হয় সো আশা কৰো ভিডিওটোৰ পৰা সকলো উপকৃত হৈছে তো তোমালোকে চেনেলটো লাইক কমেন্ট শ্বেয়াৰ কৰি দিবা আৰু এটা কমেন্ট দিলে ভাল লাগিব ঠিক আছে থ্যাংক ইউ অল দা বেষ্ট